আৰু এইফালে দাইল চাই লওক কিমান পৰি গ'ল গোটেই দাইলে দাইল হৈ গ'ল হে গাইছ স্বাগতম দে নতুন এটা ভিডিঅ'লৈ মই মানে এটা ধুনীয়া ভিডিঅ' বনাইছিলোঁ এটা পূৰা ডাঙৰকৈ হাঁহ এটা লৈছিলোঁ হাঁহটো লৈ মেলি পূৰা খাই কৰি ভিডিঅ'টো বনালোঁ ভিডিঅ'টো বনোৱাৰ পিছত ইউটিউবত আপলোড কৰিলোঁ ইউটিউবত আকৌ হৈ গ'ল গোটেইখন লিলিমাই তাৰপিছত মই ভিডিঅ'টো ডিলিট কৰিবলগীয়া হ'ল কোনে কোনে চালেই যোনে যোনে নাচা ফেচবুকত চাওকগৈ আজিকালি মানে ইউটিউবত খোৱাও দেখুৱাব নাই ভাল ধৰণে ইউটিউবে মুঠতে ইউটিউবাৰখিনিক ভাল ধৰণে ভিডিঅ' বনাই যি থাকিবলৈ নিদিয়ে আৰু কি উল্টা পুল্টা নতুন নতুন নিয়ম আনি আছে ঠিকান নাই আৰু মোৰ চেনেলটো এতিয়া বহুত ৰিস্ক হৈ আছে মানে চেনেলটোত পইচা পাম নে নেপাম একো ঠিকান নাই একো ভৰসা নাই মানে যদি পইচা চইচা নেপাওঁ নহয় ভিডিঅ' চিডিঅ' দেখি নেপায় আৰু এটা বা দুটাই ভিডিঅ' দেখি পাব তাৰপিছত মই বাৰু কৈ দিম বাৰু পইচা নেপালে মানে আৰু এতিয়া মানে আজি ইয়াত বনাম খিচি পথাৰত আছোঁ পূৰা নৰা কাটি আছোঁ ঘৰ বনাবলৈ ভিডিঅ'ৰ কাৰণে চাই লওক ইমান কষ্ট কৰোঁ ইমান হেৰি কৰোঁ পইচাও বৰ এগাল নেপাওঁ এটকা ইউটিউবত পাওঁ সেইটোতে আমি সন্তুষ্ট বা সেইটোতে আমি ইউটিউবৰ লিলিমাই বেলেগ মানে কি নিয়ম আনি থাকে ঠিকানা নাই হাঁহ খোৱাটো বা কোনটো ছাইডৰ পৰা অপৰাধ হ'ল হাঁহ খোৱাটো মানে একো ক'বলৈ গ'লে একো পইণ্টতে নপৰে কিন্তু ইউটিউবৰ কাৰণে সেইটো এটা হেৰিয়ে হাঁহটো মানে খাব পাৰিব ডাইৰেক্ট মাংসখিনি বনোৱাহে দেখুৱাব লাগিব প্ৰথমৰ পৰা যদি আপুনি হাঁহটো লৈ গুচাই চেলিয়াই মাৰি কৈ কাটি কুটি দেখুৱাই নহয় গম পালে আৰু চেনেলেই উৰি যাব চেনেল নুৰিলেও চেনেলটোত মানে পইচা নোপোৱা হৈ যায় আজিকালি সেইটো নতুন নিয়ম আহিছে এতিয়া আপোনাৰ ইয়াত খিচিৰি চাই লওক ইমান টেনশ্যন চাই লওক ইউটিউবাৰ হোৱা মানে ইমান সহজ নহয় কিমান টেনশ্যন সোমাই থাকে মূৰত ইউটিউব চেনেল বা এইটো গুচি গ'লেও টেনশ্যন নাই কথাটো কৈছোঁ আৰু কেইমাহমানৰ পিছত আকৌ এটা ইউটিউব চেনেল খুলি আকৌ হেৰি হৈ যাব কিন্তু এনেকৈ যদি আহি থাকে নহয় কি হ'ব একো মানে কাহিনীয়ে নাথাকে ইয়াত আৰু আজিকালি মানে এনেকুৱা কৈছে নহয় এটা যদি আপোনাৰ চেনেলটো উৰাই দিয়ে নহয় নেক্সট আকৌ আপুনি চেনেল খুলিব নোৱাৰে আৰু মানে খোলেই নাখায় আপোনাৰ চেহেৰাটো আপোনাৰ ভইচত আজিকালি নিয়মবোৰ বেলেগ বেলেগ হৈ গ'ল বেয়া হেভি সেইকাৰণে আমাৰ ইণ্ডিয়াত কেতিয়াকৈ এনেকুৱা এটা প্লেটফৰ্ম ওলায় মানে আমাৰ ইণ্ডিয়াত এনেকুৱা এটা প্লেটফৰ্ম লাগে য'ত আমাৰ লিখা মানে মানুহবোৰে তাত কাম কৰি খাই থাকিব পাৰে আৰু এতিয়া মই ধৰি লওক ইউটিউবৰ বাহিৰেতো একোডালেই নকওঁ চাবলৈ গ'লে মানে কিডাল কওঁনো ইউটিউবে যিনা হাৰাম কৰিছে সঁচা কৈছোঁ ইউটিউবটো ওচৰত থাকিব লাগিছিলে খুব মৰিয়ালো হেঁতেনে আৰু চাবলৈ গ'লে ইউটিউবে আমাক একো উপকাৰডাল কৰি দিয়া নাই ইউটিউবে আমাৰ পৰা বহুত পইচা লয় ইউটিউবত যেতিয়া পইচাটো বনাই নহয় ইউটিউবে আমাক 60%হে দিয়ে 40% মান সেতিয়ে লৈ লয় তো চাবলৈ গ'লে মানে ইউটিউবে আৰু আমাৰ পাৰ্টনাৰশ্বিপ ইউটিউব আৰু মোৰ মাজত ধৰি লওক এটা পাৰ্টনাৰশ্বিপ আছে কিন্তু পাৰ্টনাৰকে সিহঁতি গাদ্দাৰ কৰি দিয়ে আৰু আপুনি যদি সিহঁতক কথাও কয় নহয় মোৰতো এনেকুৱাহে হাঁহটো একো অপৰাধ নহয় হেৰি নহয় সিহঁতি আপোনাক একো গুৰুত্বই নিদিয়ে ইউটিউবটো এতিয়া আজিকালি AI চাই মানে AI হোৱাৰ পৰা বহুত দিগদাৰ হৈ গ'ল সেয়াই ইউটিউবৰ কথা মই এনেকুৱা ভিডিঅ' নবনাওঁৱেই খুব কমহে বনাওঁ মানে এনেকুৱা ভিডিঅ' গাঁত খানো ইয়াত এইবোৰ চাই লওক পূৰা সামগ্ৰী ৰেডি হৈ আছে হাঁহ চাহটো খাব নোৱাৰি তথাপিতো খাম তথাপিতো নোখোৱাকৈ নাথাকোঁ চব খাম মাংস মাছ য'ত যি আছে খালি মাত্ৰ সেনেকৈ মানে নেদেখুৱাওঁ বস্তুটো এতিয়া কাহিনীটো গম পাই গ'লতো গাঁতটো খানে বহুত ৰ'দ দিছে আৰু এইফালে চাই লওক নৰা গোটেইখন নৰা থাক লগাই থৈছোঁ ভেলাখন বনাব লাগিব আস্তে দিয়ে এতিয়া গাঁতটো খান্দিলোঁ ইয়াত সেইবোৰ পাতি দিম গাঁত খান্দি হৈ গ'ল সেইফালে চাই লওক এতিয়া ইয়াত এইটো খুটা পুতি দিম ইমান ৰ'দ দিছে নহয় ঠাণ্ডা দিনত ৰ'দটো পূৰা চেককৈ ধৰে ক'বলৈহে সেইফালে এটা খুটা পুতি দিব লাগিব এইডোখৰত মানে ছাঁ পোৱাকৈ কাপোৰখন মেলি দিব লাগিব এখন আইডিয়া লগাব লাগিব আপুনি নিজে আৰু ইয়াত মানে খানা বনোৱাটো কেঞ্চেল হ'ল খানাটো হৈ তাত বনামগৈ ইয়াত বনালে নিজে পকৰি বনি যাব লাগিব ইয়াত এনেকুৱাই চেককৈ ধৰিছে নহয় কাপোৰখন লগাইছিলোঁ যোগাৰটো কৰিছিলোঁ কিন্তু যোগাৰটো মানে নহ'ল কাম নোৱাৰি ইয়াত থাকিব চব বস্তু ল'ব লাগিব ঘটং ঘাটাংকৈ আৰু ইমান ৰ'দতো
ধান দাই আছে ভাবকচোন কিমান কষ্ট কৰি সেইডোখৰতে শান্তি লাগিছে নহবা মানে মূৰটো এনেই ঘূৰাই আছে আৰু ঘূৰাই গৈছেগৈ আৰু এতিয়া ইয়াতে বনাম খিচিৰি ইয়াত বনিব খিচিৰি আৰু এই ভিডিঅ'টো মানে একেবাৰে নৰ্মেলকৈ বনাইছোঁ মই ভাবিছিলোঁ কি এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম ইউটিউবৰ বিষয়ক লৈ পেলাই আনি কিনো এক্সট্ৰাকৈ বনাই থাকিব আৰু এইটোৰ লগতে মানে লগাই দিছোঁ মাংস কাহিনীটো এতিয়া তেনেকুৱা হৈ গ'ল আজিকালি কি ক'ব উপায় নাই ইউটিউবটো হৈছে মালিক আমি হৈছোঁ ধৰি লওক হাজিৰা কৰা মানুহ এতিয়া মালিকে যি আদেশ দিয়ে সেইটোতো মানিবই লাগিব নহ'বা হাজিৰা কাম কৰিব নালাগে কৈ দিব মালিকৰ পাৱাৰলৈ বেলেগ আৰু আজিকালি মানে মালিকৰ পাৱাৰলৈ বেলেগ পাৱাৰে বেলেগ পাৱাৰলৈ ইংৰাজী সেইকাৰণে অকণমান পঢ়ি থৈ দিব লাগে নপঢ়িলে মোৰ লিখা হয় পাৱাৰলৈ ওলাই থাকিব এতিয়া জুইকুৰা ধুওঁ প্ৰথম জুইকুৰা নধুওঁ জুইকুৰা ধুলে ঘপকৈ জ্বলিয়ে যাব বাৰু অকণমান লিলিমাই কৰিলেও টেনশ্যন নাই জুইয়ে কলৈ যাওঁ কি কৰোঁ আই কণ ক'তে সোমাই মৰো আৰু মানুহে সেইকাৰণে এটা বস্তুৰ ওপৰত কেতিয়াও মানে নিৰ্ভৰ কৰিব নালাগে এটা বস্তুতে যে কৰি থাকিম জীৱনত একেটা বস্তু পাই যে মোৰ সদায় ইনকম হৈ থাকিব বা একেটা হেৰিয়ে যে থাকিব দুটা পথ থৈ দিব লাগে আজি ধৰি লওক ইউটিউবটো নহ'লে আৰু বেলেগ কিবা এটা কাম থৈ দিব লাগে অকল এটাতে মানে ফ'কাছ কৰিব নালাগে সেডাল প্ৰথমতে আলু গুটিটো কাটি লওঁ খাতৰা সিঁচিব নিব আৰু চাউল চাই লওক বৰেগাল একদম আলুটো কাটি লওঁ এতিয়া এইবোৰে বনাই থাকিব লাগিব আৰু খিচিৰি খোৱা দাইল খোৱা আলু খোৱা কচু খোৱা আলু গুটি পিটিকা খাওঁ আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক ছাবস্ক্ৰাইবটো মেইন লাগিলে চেনেল উৰিয়ে যাওক তথাপিতো ছাবস্ক্ৰাইবটো থাকিলে ভাল লাগে আলু গুটি পিটিকা খাওঁ খিচিৰিটো ক'বলৈহে আকৌ খিচিৰিটো ইমান শ্বৰ্ট ফৰ্মো নহয় খানা বনোৱা মানে গোটেইবোৰ বস্তু হেৰি কৰিব লাগে কাটিব লাগে কৰিব লাগে এইবোৰ ডাইৰেক্ট বনি যাব লাগিছিলে একদম এইফালে আলু গুটি কাটি হৈ গ'ল চব বস্তু একেলগতে ধুম আৰু এখন নাই ওলাইছোঁ আলু গুটি এনেকুৱাই কৰোঁ আৰু মানে অলপ ডাঙৰকৈ থওঁ অলপ সৰু কৰি দিওঁ নহবা নিসিজিলে দিগদাৰ হ'ব এইফালে দাইল আছে এনেকুৱাই হয় বাৰু কিবা এটা মানে যদি ভাবি থাকোঁ বা হেৰি কৰি থাকোঁ নহয় এইবোৰ কাম কেতিয়াও কৰিব নালাগে মোৰ এতিয়া মনত বেলেগ এটা চিন্তা আহি আছে ন এতিয়া জুইটো জ্বলাই লওঁ জুইটোতো লাগিবই ন সেইটো মেইন বেয়া টান মানুহৰ জীৱনত এনজয় ফূৰ্তিটো মানে মেইন এনজয় ফূৰ্তিটো লাগিবই আৰু
আৰু এইফালে দাইল চাই লওক কিমান পৰি গ'ল, গোটেই দাইল হৈ গ'ল। এইফালে এতিয়া জুই জ্বলি গ'ল, এইবোৰ ধুই লওঁ বনাওঁ, নহয় খাবলৈকে নাপাম, পৰি শেষ হ'বগৈ। এইফালে আছে পানী। এই খানা বনোৱা ঠাইটুকি মানে এতিয়া ঠেক ঠুক হৈ আছে, গোটেই বাঁহ চাহবোৰ এই চাইডে আছেতো, সেইটো কাৰণে অলপ অসুবিধা লাগি আছে। চব বস্তু ধুনীয়াকৈ থৈ ল'ব লাগিব চাইডত। এতিয়া এইবোৰ ধুই লওঁ। আলুটো ধুই লওঁ একেলগতে। আলুটো কালাৰে বেলেগ। আৰু এইফালে দাইল চাই লওক কিমান, পুৰা জবৰদস্ত খিচি বনিব আৰু। ৱাও, দাইলৰ লগতে আৰু এটা বস্তু মিক্স আছে আকৌ, এইটো চাওক, এইটো হৈছে মগু। ধুনীয়াকৈ ধুই লওঁ, চব মানে বহাইহে দিম আৰু। তেল দিম বুলি ভাবিছিলোঁ, তেল নিদিওঁ, তেল দিলেও মাজতে দি দিম আৰু ক'ৰবাত, এনেকৈ মানে বনি থাকোঁতে তেলটো দি দিব লাগিব। এতিয়া ধুই কৰি বহাই দিওঁ, চব বস্তু ইয়াত মিক্স কৰি দিলোঁ, আলু, দাইল, মগু, চাউল, আৰু এইফালে কুকুৰা আহি গ'ল। এইটো এতিয়া ইয়াত দি দিব লাগে। আৰু এইফালে বেয়া ধুৱাইছে জুইকা ভাল ধৰণে জ্বলাই ল'ব লাগিব। পানী দি দিওঁ, আৰু এবাৰ ধুই লওঁ। ধোৱা কাবাটো মেইন, লেতেৰা খাব নাই মানে। ৱাও, স্পেচিয়েল খিচিটো কথা আছে। পানীখিনি এইখিনিতে পেলাইছোঁ হয়, আকৌ বাগৰি জেগা নাপালেতো হয়। আৰু ইয়াত দেখিছেহে বহুত হৈ যাব, পূৰা ভৰ্তি হৈ যাব এইটোত। একটা পানী দি দিওঁ, হৈ যাব। ইমানটো পানী লাগিবই। এতিয়াতো ইয়াত বহাই দিওঁ আৰু জুই এনেকুৱা ধুৱাই আছে নহয়, এইফালে চাই লওক। এইফালে হালধি, নিমখ, নহৰু চাব দেই। এইফালে আছে তেলটো মানে দি দিম যেতিয়া পানীটো উতলিব নহয়, তেতিয়া তেলটো দি দিম ইয়াত। নহৰু, হালধি, নিমখ চব দি দিম পানীটো উতলাৰ পিছত। মই বহি আছিলোঁ এইডোখৰত এনেকুৱা ধুৱাই আছে নহয়, চাওকচোন। জুই জ্বলি আছে বাৰু, সেইফালে চাওক, জুই পুৰা জ্বলি আছে। এতিয়া সুধি আপুনি চাম কি হৈছে কি নাহোৱা। ধুই লওঁ, আমাৰ মানে উদিয়া ষ্টাইলবোৰ বেলেগ। ইয়াত তেল দি দিম, তাৰপিছত ইয়াত নিমখ, হালধি চব দি দিওঁ। এতিয়া তাত নিমখ আছে, হালধি, কিমানকণ দিলেই হৈ যাব। এতিয়া অকল জুইহে লাগে আৰু। নহৰু কেইফুটা দি দিব পাৰোঁ, খালি নহৰু কেইফুটা নিদিওঁ মানে, গোটেই নখ লগাই হেৰি কৰি পেলালে। নখ লগা নহৰু হৈ যাব। আৰু এইফালে উতলন কেনেকুৱা আহি গৈছে চাওক, এনেই জুইকুৰা হেং মাৰি আছে, নুমাই পেলাবগৈ আকৌ।
আৰু এইফালে এতিয়া কলপাত লৈ আহিলে কলপাতত খাম তেতিয়াহে মানে লোকেল ফিল এটা আহিব কি কল লাগি থকা যদি এনেকুৱা আগলি পাতখিলা কাটি আনিছে তোক থলে আৰু আধুনীয় তামাম কষ্ট নহয় আকৌ অকল ভাত শাককে বনাই থাকিব লাগে নহয় সঁচাকে দেই তই বেয়া পেলিলে আৰু শাক ভাত বনাই দিবি অকণমান গম পালি নাই একদম ধুৱাই চকুটোকে বেয়া কৰি পঠাব মোৰে এতিয়া কিবা কিবা লাগিছে মুখৰ আগতে বহিয়ে থাকিব লাগিব যেতিয়ালৈকে নিসিজে ক'বলৈ গ'লে মানে জুই নুমাব কিবা হ'ব বহিয়ে থাকিব লাগিব আৰু নবনালৈকে আকৌ এবাৰ উলিয়াই চাওঁ হ'ল নেকি আমনি লাগিছে গা ৰখি ৰখি ধৰিব পাৰিবি নাই কাপোৰখন লৈ ল সেইখনে কাপোৰখন ধৰি ল অঁ হৈ গ'ল এইফালে হেৰি কমি গ'ল পানী নমাই দিব লাগিব ন কিমান বনি গ'ল চাওক না বহুত হৈ যায় মানে চলি গ'ল আলু চাই লওক আলু চাব দেই লাহেকৈ পিটিকি দিলে সোমাই যায় কিছুমান আলু বেয়াও থাকে বাৰু এক চৌ খিচি বনি গ'ল যা আৰু এতিয়া নমাই দিওঁ সেনেকুৱা থোৱাই আছে ধৰ কাপোৰখনতে আৰু এতিয়া ভাগটো কৰোঁ সেইফালে আছে নিমখটো লাগিব নিমখটো এইডোখৰতে থাকক কলপাত কাটো দুটা মানুহ এক চৌ খিচি ধেমালি নহয় এতিয়া এবাৰ ধুই লওঁ কি পৰি থাকে ঠিকান নাই কোন যে লুকা আকৌ পানী নাই কাটিলেচোন কি ক আমি মানে খোৱা জেগাটুকুৰাত পানী অলপ পেলাই লওঁ আমাৰ ফালে নিয়ম এটা আছে এনেকৈ এতিয়া ইয়াত খিচিৰি ভাগ হ'ব কৈ থকা নাইতো ধুনীয়াকৈ হৈ গ'ল এইটো ললোঁ পানী অকণমানহে আছে খিচি ধেৰ আছে টেনশ্যন নাই মানে বহুত আছে এইফালে চাই লওক এনেকেই লৈ খাই থাকিম যেতিয়া ইয়াত বাও নহয় তেতিয়া মানে ৰখি থাকিবলৈ সময় নাথাকে আৰু খাওঁ লাগি থাকে মজা আছে পুৰা গৰম হৈ আছে খালে তামাম টেষ্ট এইফালে এতিয়া জলকীয়া আহি গ'ল খুন্দা জলকীয়া
জলকীয়াৰ লগত মজা আৰু ফাইনেল ল'বলৈ আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ হাজিলে বাই লগ পাম ইণ্টাৰ ভিডিঅ'ত বাই বাই টাটা এটা মানে সৰু সুৰা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ ইউটিউবৰ বিষয়ে অকণমান কথা ক'বলৈ চেষ্টা কৰিলোঁ মইনো ইউটিউবৰ বিষয়ে কি কথা ক'ম ইউটিউবৰ বিষয়ে মই নিজেই নাজানো মোৰ লগত মানে যোনবোৰ ঘটনা ঘটি থাকে মই সেইবোৰহে কওঁ ইউটিউবত বাই বাই